এতিয়া বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণলৈ মাজত ৬টা দিন বাকী থকা সময়তে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। দলীয় প্ৰাৰ্থীসকলৰ প্ৰচাৰৰ বাবে ঠায়ে ঠায়ে প্ৰচাৰ সভা অনুষ্ঠিত কৰি জ্যেষ্ঠ নেতাসকলে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে আজি ধুবুৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ প্ৰচাৰ চলায়। বালাপাৰাত নিৰ্বাচনী প্ৰচাৰত অংশ লৈ তেওঁ বিজেপি তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰে। তেওঁ জনসভাত অংশগ্ৰহণ কৰি মহিলাসকলক প্ৰতি বছৰে ১ লাখ টকা, চৰকাৰী চাকৰিত ৫০% সংৰক্ষণ, ৪০০ টকালৈ মজুৰি বৃদ্ধিৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। লগতে দেশৰ নিবনুৱা সমস্যাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰে। ইয়াৰ উপৰি কোচ ৰাজবংশীসকলক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰাটো কংগ্ৰেছে বিচাৰে বুলি তেওঁ কয়। আনহাতে বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই আজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বাক্সা জিলাৰ নিকাচিত বিজেপি সমৰ্থিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। একেগৰাকী প্ৰাৰ্থীৰ হৈ মন্ত্ৰী পীযুষ হাজৰিকাই জিলাখনৰ শালবাৰী মহকুমাৰ অন্তৰ্গত বাৰাপেটাত নিৰ্বাচনী প্ৰচাৰ চলায়। লাবডাংগুৰিত অনুষ্ঠিত নিৰ্বাচনী সভাতো তেওঁ অংশ লয়। ইপিনে বৰপেটাৰ সৰভোগত বিজেপি নেতা তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায়। ইপিনে অগপ নেতা তথা মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তই জিলাখনৰ পাকা বেতবাৰী বিধানসভা সমষ্টিৰ খণ্ডকাৰপাৰা আৰু ভক্তৰদবাত আয়োজিত নিৰ্বাচনী সভাত অংশ লয়। তেওঁলোকে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা অগপ নেতা ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ চলায়। শ্ৰমিকসকলে আগবঢ়াই অহা অৱদানৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি সমগ্ৰ বিশ্বতে আজি আন্তৰ্জাতিক শ্ৰমিক দিৱস পালন কৰা হৈছে। আজিৰ এই দিনটো মে' দিৱস হিচাপেও পৰিচিত। অৰ্থনৈতিক আৰু সামাজিক অধিকাৰ লাভ কৰাৰ বাবে সমগ্ৰ বিশ্বৰ শ্ৰমিক সমাজে স্বীকাৰ কৰি অহা ত্যাগৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। কামৰ সময় দৈনিক ৮ ঘণ্টা নিৰ্ধাৰণৰ দাবীত ১৮৮৬ চনৰ আজিৰ দিনটোত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগো চহৰত অনুষ্ঠিত এখন বিশাল শ্ৰমিক সমাৱেশৰ স্মৃতিচাৰণেৰে বিশ্বজুৰি এই দিৱস পালন কৰা হয়। সমগ্ৰ বিশ্বৰ শ্ৰমিক শ্ৰেণীৰ কল্যাণৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি পালন কৰা এই শ্ৰমিক দিৱসৰ সৈতে সংগতি ৰাখি আজিৰ দিনটোত শ্ৰমিক সমাৱেশ, আলোচনা চক্ৰ, সভা সমিতি আদিৰ আয়োজন কৰা হয়। উল্লেখযোগ্য যে এইবেলি আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱসৰ বিষয়বস্তু হৈছে জলবায়ু পৰিৱৰ্তনৰ মাজত কৰ্মক্ষেত্ৰৰ সুৰক্ষা আৰু শ্ৰমিকৰ স্বাস্থ্য সুনিশ্চিত কৰা। এই বিষয়বস্তুৰ জৰিয়তে শ্ৰমিকসকলৰ সুস্বাস্থ্য তথা নিৰাপত্তাৰ বিষয়টোৰ প্ৰতি গুৰুত্ব আৰোপ কৰিবলৈ বিচৰা হৈছে। দেশৰ ভিন্ন প্ৰান্তৰ লগতে ৰাজ্যতো আজি শ্ৰমিক দিৱস পালন কৰা হৈছে। কামৰূপ জিলাৰ ৰঙিয়াৰ বাছস্থানত কেইবাটাও শ্ৰমিক সংগঠনৰ উদ্যোগত এই দিৱস পালন কৰা হয়। শ্ৰমিক দিৱসৰ সৈতে সংগতি ৰাখি আমিনগাঁও, বকো, ছয়গাঁৱতো বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। দৰং জিলাৰ মঙলদৈৰ খাৰুপেটীয়া বাছস্থানত পুৱাৰে পৰা ভিন্ন কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়। পতাকা উত্তোলন, স্মৃতি তৰ্পণ, গছ ৰোপণৰ লগতে শ্ৰমিকসকলে এটি সজাগতামূলক ৰেলী উলিয়ায়। গোসাইগাঁৱতো ভালেসংখ্যক শ্ৰমিকে ৰেলী উলিয়াই শ্ৰমিকসকলৰ অধিকাৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে। ভাৰতীয় তথ্য সেৱাৰ জ্যেষ্ঠ বিষয়া মৌচুমী চক্ৰৱৰ্তীয়ে আজি আকাশবাণী বাতৰি বিভাগৰ সঞ্চালক প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰে। ১৯৯১ বেটছৰ ভাৰতীয় তথ্য সেৱাৰ বিষয়া শ্ৰীমতী চক্ৰৱৰ্তীয়ে প্ৰেছ ইনফৰমেশ্যন ব্যুৰো আৰু চেণ্ট্ৰেল ব্যুৰো অৱ কমিউনিকেশ্যনকে ধৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ কেইবাটাও সংবাদ সংস্থাত কাৰ্যনিৰ্বাহ কৰিছিল। ৩টা দশকৰো অধিক সময়ৰ চাকৰিকালত ইতিপূৰ্বে তেওঁ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত কেবিনেট মন্ত্ৰীৰ ব্যক্তিগত সচিব হিচাপেও দায়িত্ব পালন কৰে। উল্লেখযোগ্য যে আকাশবাণী বাতৰি বিভাগৰ সঞ্চালক প্ৰধান বসুধা গুপ্তাই কালি অৱসৰ গ্ৰহণ কৰাৰ পাছত ভাৰতীয় তথ্য সেৱাৰ বিষয়া তথা অসমৰ তেজপুৰৰ মৌচুমী চক্ৰৱৰ্তীয়ে আজি দায়িত্ব গ্ৰহণ কৰে। সমগ্ৰ দেশ গ্ৰীষ্ম প্ৰবাহত দহিছে বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে এটা বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰিছে। গ্ৰীষ্মৰ প্ৰবাহ চলি থকাৰ সময়তে অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত পৰৱৰ্তী 4 দিনত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ আৰু তুষাৰপাত হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে আগলি বতৰা দিছে। ইপিনে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই পশ্চিমবংগ, বিহাৰ, উৰিষ্যা আৰু ঝাৰখণ্ডত প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহ অব্যাহত থাকিব পাৰে বুলি বিশেষ সতৰ্কতা জাৰি কৰিছে। তেলেংগানা, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, কেৰালা, তামিলনাডু আৰু পুডুচেৰীত অহা 4 দিনলৈ বতৰ গৰম আৰু আৰ্দ্ৰ হৈ থাকিব পাৰে বুলি বিভাগটোৱে আগলি বতৰাই দিছে। অৱশ্যে এই সময়ছোৱাত মধ্য ভাৰতত তাপমাত্ৰা 2 পৰা 3 ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ MS চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত পাঞ্জাৱ কিংছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।